শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম শংকৰ পদতি পুনৰূপী শুনা সতী আতি মহামণ্ড তজু পিতা প্ৰজাপতি আর পূর্বর বৃত্তান্ত দেবে তুমি নুশুনিলা সিবেলা তজু পিতা আমাক নিন্দিলা করিলন্ত যজ্ঞ এক কালে প্রজাপতি আমিও আছিলো সেই সময়ে তহিতে কৰিলন্ত তজু পিতৃমুখ তিৰস্কাৰ সভা মাজে কৰিলন্ত আক্ষেপয় আর যদি বলা সুহৃদৰ সহিব বচন ও নাহি কয় সক্ষ কহো ইহাৰ কাৰণ আর নকৰে ততে কপ্ৰীৰা শত্ৰুৰ সন্ধানে শিলিমুখ ভিন্দি পাল আনো নাবানে অল্প কাল মাত্ৰ প্ৰীৰা শত্ৰুৰ প্ৰহাৰে প্ৰথমতে তাপ পাছে গুছে নিৰন্তৰে আর সুহৃদ খবৰ বাক্য খায়ক সন্ধান ও মৰ্মক ভেদয় ইটো আতি বৰতান আর রাত্রি দিনে করে প্ৰীৰা যাৱে জীৱ মানে ইহাৰ প্ৰমাণ মই লোভি লয়া পুনে আর আজি অনুগুছে প্ৰীৰা মোৰ হৃদয়ৰ ও সিটো বাক্য সবক সুমৰি নিৰন্তৰ। প্ৰণাম প্ৰভু কলাইসকল, জয় জয়তে আপোনাক সকলোকে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ আৰু আমাৰ ধাৰাবাহিক ভাগৱত অনুষ্ঠানলৈকে আপোনাক সবক স্বাগতম জনাইছোঁ। আমি খুব সুন্দৰ অধ্যায় হৰগৌৰী সম্বাদ চতুৰ্থ স্কন্ধ আমি পঢ়ি আছোঁ বা আপোনাক খবৰ লগত আলোচনা কৰি আছোঁ। অতি সুন্দৰ বাস্তৱিক জীৱনৰ লগত সাংঘাতিক ধৰণে মিল থকা জাগতিক জগতৰ বিশেষ কিছু কথা এই অধ্যায়ৰ জৰিয়তে আমি বিলাকে জানিবলৈ পালোঁ। পিতৃ দক্ষ অৰ্থাৎ শিৱৰ পত্নী সতীৰ পিতৃ দক্ষই
বৃহস্পতি যজ্ঞ বাষ্পীয় যজ্ঞ সম্পাদন কৰিছে। তাৰে কাৰণে সকলো যাব খুজিছে, সতীও যাবলৈ ওলাইছে, কিন্তু শিৱই বাৰণ কৰিছে। শিৱই কৈছে যে ধন বিত্ত বা কুল শিল সকলো থকাৰ পিছতো যদি তেওঁ অহংকাৰী হয়, অনাদৰী লোক হয়, আচৰণ নজনা লোক হয়, দুৰাচাৰী হয়, কপটী হয়, দাম্ভিক হয়, তাহলে নিজৰ যিমান কুটুম্ব হলেও, নিজৰ পিতৃ হলেও তেওঁৰ ওচৰলৈকে যোৱাটো উচিত নহয়। এনে অনেক উদাহৰণ সতীৰ আগত শিৱই দাঙি ধৰিছে। তাৰ পিছতো শিৱই কৈছে যে হে সতী, ইয়াৰ পিছতো তুমি যদি ক'ব খোজা যে তেওঁলোক আমাৰ ইষ্টহে, কুটুম্বহে, গতিকে এওঁলোকৰনো আৰু এইবিলাক আমাৰ চাবলগীয়া কি আছে, আমি যাবহে লাগে, এই বুলি যদি তুমি কোৱা, তেতিয়াহ'লে মই তাৰো তোমাক কওঁ যে ইয়াৰ আগতে এনেকুৱা এখন বিশাল যজ্ঞ তোমাৰ পিতৃয়ে আয়োজন কৰিছিলে, আৰু সেই যজ্ঞত পৃথিৱীৰ সমস্ত লোক উপস্থিত থকাৰ দৰে, সমস্ত দেৱতাসকল উপস্থিত থকাৰ নিচিনাকে আমিও তাত উপস্থিত আছিলোঁ। কিন্তু তোমাৰ পিতৃয়ে সেই যজ্ঞত মোক ইমান তিৰস্কাৰ কৰিলে, সেই ভৰা সমাজৰ মাজত ইমান অপাৰ আক্ষেপ কৰিলে মোৰ প্ৰতি, সেই কথাবিলাক বৰ অসহনীয় আছিল। তুমি যদি ক'ব খোজা যে সুহৃদসকলৰ বাক্য আপোন ব্যক্তিয়ে কিবা ক'লেও সহ্য কৰিব লাগে, নিজৰ মানুহে কৈছে, এনেকুৱা কথা যদি কোৱা হে সতী, তেলে মই তোমাক কম যে যদি শত্ৰুই আঘাত কৰে, বানেৰে, শৰেৰে, গদাৰে যদি কোবায়, তাহলে সেই পীড়া হয়তো কিছু সময়লৈকে থাকিব, ঘাঁহখিনি নুশুকোৱালৈকে হয়তো তাৰ পীড়া থাকিব, কিন্তু ঘাঁহখিনি শুকাই গ'লে, কিছুদিন গ'লে শত্ৰুৰ সেই প্ৰহাৰৰ পীড়া শেষ হৈ যায়। কিন্তু সুহৃদসকলে যদি বাক্যৰে আঘাত কৰে কেতিয়াবা, সেই বাক্যই আচলতে মৰ্ম ভেদি যায়, হৃদয়ৰ কৰবাৰ এটা বিশেষ কোণত সি আঘাত কৰে, আৰু সেই আঘাতৰ পীড়া ইমান সাংঘাতিক যে তুমি যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে সেই আঘাতে তোমাক পীড়া কৰি থাকে। মই ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ। তোমাৰ পিতৃ অৰ্থাৎ দক্ষ প্ৰজাপতিয়ে ভৰা সমাজৰ মাজত মোক যি ধৰণে অপমান কৰিছিল, বাক্যবাণেৰে মোক যি ধৰণে প্ৰহাৰ কৰিছিল, সেই বাক্যৰ প্ৰভাৱত আজিও মই পেঠিত হৈ আছো। ইমান যুগ গুচি যোৱাৰ পিছতো মই কিন্তু আজিও সেই বাক্যৰ আঘাত কোনো কাৰণত পাহৰিব পৰা নাই। তাকে নকৰি তেওঁ যদি মোক কোবালেহেঁতেন বা শৰেৰে যদি আঘাত কৰিলেহেঁতেন, হয়তো সেই আঘাত কেতিয়াবাই মোৰ নাইকিয়া হৈ গ'লহেঁতেন। কিন্তু এই বাক্যৰ শৰৰ সন্ধান মোৰ শৰীৰত তেওঁ যি ধৰণে প্ৰয়োগ কৰিছিল, মোৰ হৃদয়ৰ মৰ্ম ভেদি গৈছিল, আৰু আজিও মোৰ সেই অন্তঃকৰণত সেই ঘাঁ আজিও শুকোৱা নাই। তাৰ প্ৰিয়া, তাৰ বেদনা মই আজিও অনুভৱ কৰোঁ। এই সতী, তোমাক এই কথা মই জনাম। হে ৰাম, অস্থিকো ভেদিলে মোৰ দক্ষ বাক্য বানে, ও নয়ো কৰে মোক হেন শত্ৰুৰ সন্ধানে, আর যদি বোলা মই গলে নাই তজু শংকা, ইহার উত্তর কহু যদ্যপি নতংকা। হে সতী, তোমাৰ পিতৃ দক্ষই মোক যি ধৰণে বাক্যবাণেৰে আঘাত কৰিছিল, মোৰ শৰীৰ ভেদি, মাংস ভেদি, হাড় ভেদি, হাড়ৰ অস্থি মজ্জালৈকে মোক ভেদ কৰিছে, আৰু আজিও মই তাৰ প্ৰিয়াত ভুগি আছো। তুমি যদি ক'ব খোজা যে এতিয়া মই গ'লে আৰু একো বিশেষ শংকা কৰিবলগীয়া নাই, তেতিয়াহ'লে তাৰো উত্তৰ মই তোমাক দিওঁ, তুমি শুনা। হয়তো তুমি ক'ব পাৰা তেতিয়া কিবা কাৰণত কিবা কৈছিলে আৰু এতিয়ালৈকেতো ধৰি থকা নাই, গতিকে যাব লাগে। আমাৰ কয় মানুহে যে কিবা কাৰণত ভুলে চুকে কিবা আশাৰ কৈছিলে আৰু সেই কথাটোকেনো ইমান ধৰি থাকেনে বুলি কয়, এতিয়া হয়তো গ'লে একো নকৰিব। গতিকে তুমি যদি তেনেকৈও ক'ব পাৰা, তাহলে মই তোমাক তাৰো উত্তৰ দিওঁ। আর যেন মত স্নেহ প্রজাপতির তুমাত, ও
ও নলাগে কহিবে পাইলু পূর্বতে সঞ্জাত আর সিবেলা তোমার পিতৃমুখ হাপিলন্ত সমাজৰ মাজে মুখ জীৱা নিন্দিল হে সতী প্ৰজাপতি দক্ষ তোমাৰ পিতৃ আৰু তোমাৰ পিতৃৰ প্ৰতি তোমাৰ স্নেহ স্বাভাৱিক গতিকে তোমাৰ পিতৃৰ প্ৰতি তোমাৰ যিটো মনত স্নেহ সেই স্নেহটো জানি আচলতে মই তোমাৰ আগত এইবিলাক কথা ক'ব নালাগে আৰু অৱশ্যে ইমান দিনে কেনে কোৱাও নাই কাৰণ এই কথা তেওঁ ইচ্ছা কৰিলে লগে লগে আহি নিজৰ পত্নী সতীক শিৱ ক'ব পাৰিলেহেঁতেন নিজৰ পিতৃৰ পৰা বা শহুৰৰ পৰা পোৱা যিটো অপমান সেই অপমানৰ কথা তেওঁৰ পত্নীক তেওঁ ক'ব পাৰিলেহেঁতেন কিন্তু তেওঁৰ পত্নীৰ হৃদয়ত থকা পিতৃৰ প্ৰতি যিটো স্নেহ সেই স্নেহটো যাতে ভংগ নহয় তাৰ কাৰণে শিৱই ইমান দিনে এই কথা কোৱা নাছিলে এই কথা এই বাক্যটোত প্ৰমাণ হৈছে গতিকে তোমাৰ যিটো স্নেহ পিতৃৰ প্ৰতি সেইটো থাকক সেই বুলি আচলতে মোৰ এই কথা ক'বলগীয়া নাছিল কিন্তু তুমি যেহেতু এতিয়া এই কথাবিলাক কৈছা বা তালৈ যাব খুজিছা মোকো তুমি লগত নিবলৈ খুজিছা গতিকে এই কথা মই তোমাক ক'ব লাগিব যে অকল গালি পৰা হেতেন বা অকল বেয়া ব্যৱহাৰ কৰা হেতেন বেলেগ কথা আছিলে কিন্তু সিবেলা তোমাৰ পিতৃয়ে মোক আচলতে ভয়ংকৰভাৱে অভিশাপো দি থৈ দিছে সমাজৰ মাজত মোক সেই অভিশাপৰ দ্বাৰা নিন্দিত কৰি ৰাখিছে আৰু তেওঁ মই ক'ত যাব লাগিব কাৰ লগত বহিব লাগিব এনে ধৰণৰ সীমা পৰ্যন্ত তেওঁ নিৰ্ণয় কৰি ৰাখিছে হে ৰাম সিবেলাৰ পৰা জানো স্নেহৰ প্ৰমাণ দুহিতা সবাৰ মাজে তুমি সি প্ৰধান আর নলাগে কহিবে মুত সকলে বিদিত এতেকে যাইবা কসতি নুহিকেও চিত তোমাৰ পিতৃৰ যে তুমি অত্যন্ত স্নেহৰ অত্যন্ত মৰমৰ সেই কথা মই তেতিয়াই গম পাইছিলো কাৰণ কিয় যে মোক নিন্দা কৰি থকা অৱস্থাত তেওঁ তোমাৰ প্ৰশংসাও কৰি আছিল তুমি যে তেওঁৰ অত্যন্ত মৰমৰ সেই কথা মোক গালি পৰাৰ মাজতে তেওঁ কৈও গৈছিল সমাজত গতিকে সিদিনাখনে মই বুজি পাইছিলো যে তুমি তেওঁৰ অত্যন্ত স্নেহভাজন আৰু তোমাৰ প্ৰতিও তেওঁৰ ভাল মানসিকতা এটা আছে কিন্তু তথাপিও হে দেৱী মই কিন্তু আজি তোমাক বাৰণ কৰিছো তুমি তালৈকে যোৱাটো কোনো কাৰণত উচিত নহব হে ৰাম মোৰ বাক্য নুশুনি যদ্যপি যাহা চলি নলভিবা শতকাৰ দক্ষৰ সমূলি আর নকৰিব আদৰ তোমাক প্ৰজাপতি যিহেতু নুগুছে তাপ তান মুক হে সতী যদি মোৰ হাক বচন নুশুনি তুমি যাবও খোজা তুমি যাব পাৰা কিন্তু এইটো ঠিক যে তোমাক আৰু তেওঁ কোনো ধৰণৰ আদৰ নকৰে বা তোমাক সেই ধৰণৰ সৎকাৰ তেওঁ আৰু কেতিয়াও নকৰে তোমাৰ প্ৰতি যিটো ভাল পোৱা সেইটো তেওঁৰ আছে কিন্তু একমাত্ৰ মোৰ লগত তুমি বিয়া হলা কাৰণে এতিয়া আৰু তোমাকো সেইখিনি সমাদৰ একমাত্ৰ মোৰ কাৰণে তোমাক নকৰিব তোমাক ভাল পায় কাৰণ তুমি জীয়ৰী কিন্তু মোৰ লগত বিবাহ হলা সেইকাৰণে এতিয়া আৰু তোমাৰ প্ৰতিও সেইখিনি আদৰ তেওঁলোকৰ আৰু নাই এই কথা নিশ্চিত তোমাক আৰু তেওঁলোকে কেতিয়াও সমাদৰ নকৰে হে ৰাম নাহি খানিতে সুস্থ তজু জন কৰ ভৈলায়াতি আতুৰ ক্ৰোধত কলে বৰ আর মহন্তর নামক কর্ণেও নুশুনন্ত কহিব কতে কতান গুণয় অপৰ্যন্ত তোমাৰ পিতৃ দক্ষৰ ক্ষণিক মানে সুস্থ মস্তিষ্ক নাই মহন্ত জনৰ প্ৰতি তেওঁৰ কিঞ্চিত মানুহ আদৰ নাই কাৰণ তেওঁ অহংকাৰী গতিকে মই নোৱাৰো কিমান তেওঁৰ গুণৰ কথা কম গতিকে আৰু কৈ শেষ কৰিব নোৱাৰো হে ৰাম
আৰে যেন সদা মাধৱক দৈত্যৰ বিৰুদ্ধ তান পদ নাপায়া কেৱলে কৰে ক্ৰোধ আর দক্ষর তেন হয় ভৈলা বিদ্বেষ মাত নুহিকা শহুর মূর অসুর সাক্ষাৎ যেনেকে অসুৰ বিলাকে বিষ্ণুৰ পদ নাপাই পেলাই বিষ্ণুৰ প্ৰতি সৰ্বদা শত্ৰুতা কৰে ঠিক তদ্ৰূপ দক্ষৰো বিদ্বেষ মোৰ প্ৰতি তেনেকুৱাই হ'ল গতিকে তেওঁ মোৰ দৃষ্টিত শহুৰ নহয় আচলতে অসুৰহে সাক্ষাৎ মই সেই দৃষ্টিৰেহে তেওঁ এতিয়া দেখো হে ৰাম যদি বোলা নকৰিলা তুমি সতকাৰ সাৰিলা গৌৰৱ গুৰু হব ব্যৱহাৰ তাতে সে তোমাক কৰিল অন্তপমান নকৰিলা নমস্কাৰ থাকি বিদ্যমান হে সতী তুমি হয়তো এনেকেও ক'ব পাৰা যে তুমি চাগে তাতে মোৰ পিতৃক সৎকাৰ নকৰিলা সেৱা নকৰিলা তুমি হয়তো সভাত বিদ্যমানে থাকিও তুমি মোৰ হয়তো পিতৃক সেৱা সৎকাৰ নকৰিলা সেইকাৰণে চাগে পিতৃ এনেকুৱা কৰিলে তুমি এনেকেও ক'ব পাৰা এতিয়া হয়তো তাৰ সেই সম্পৰ্ক মই তোমাক এতিয়া ক'ম এই কথাও তোমাক মই জনাম আর কেহুতে বে সমিধান শুনা সাবধানে কিবা ভালো মন্দ বোলা গুণী চাওয়া মনে আর মহন্ত খবর নমস্কারর বিধান মহাজনে জানে তাক নজানয় হে সতী তুমি সুধিছা বা তুমি এনেকেও মোক ক'ব পাৰা যে হয়তো তুমি গুৰু বা বিধি ব্যৱহাৰ পাহৰি গলা মোৰ পিতৃক দেখি তুমি যে ধৰণে সেৱা সৎকাৰ কৰিব লাগিছিল নমস্কাৰ কৰিব লাগিছিল তুমি চাগে নকৰিলা সেইকাৰণে মোৰ পিতৃক জানি হ'ল আৰু তোমাক বেয়া ব্যৱহাৰ কৰিলে তাৰো সমাধান তুমি শুনা এই যে নমস্কাৰ কৰাৰ যিবোৰ বিধান আছে কোনে কাক সেৱা কৰিব কি ধৰণে সেৱা কৰিব কোন কাৰ পৰা সেৱাৰ পাত্ৰ এই কথা মহন্ত সকলেহে জানে এজন মহন্তই কাক সেৱা কৰিব কাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিব কাক আশীৰ্বাদ প্ৰদান কৰিব সেই মহন্তহে এই কথা মহন্তৰ কথা জানে বেলেগে এইবোৰ কথা নাজানে গতিকে মই কাক সেৱা কৰিম বা কি ধৰণে মই কাক কি বিধি ব্যৱহাৰ কৰিম সেই কথা মই জানো বা মোৰ নিচিনা কোনোবা মহন্ত তেওঁ জানিব হে ৰাম যিটো হব জীৱৰ চৈতন্য নাৰায়ণ তাহাংক সদায় কৰে মহন্তে সেৱন নকৰে আদৰ সম্বন্ধৰ অনুসাৰে যিটো শৰীৰত বন্ধ নুহি অহংকাৰে যিসকল মহন্ত সকলে সৰ্বদা কেৱল তেওঁলোকৰ ভিতৰত থকা চৈতন্য ঈশ্বৰজনৰ প্ৰতিহে তেওঁলোকে সেৱা কৰে মহন্ত সকলে ঈশ্বৰ ব্যতিৰেকে কাৰো ওচৰত মূৰ নুদুৱায় এই শিৰ এই শৰীৰ কায় মন বাক্য মহন্ত সকলে কেৱল ভগৱন্ত পুৰুষৰ চৰণত অৰ্পণ কৰি ৰাখে গতিকে ময়ো আচলতে পৰম ঈশ্বৰ কৃষ্ণ ভগৱন্ত পুৰুষৰ চৰণত মোৰ এই শিৰ মোৰ এই শৰীৰ মোৰ এই বাক্য মন সকলো চিত্ত সকলো তেওঁৰ তাতে সমৰ্পিত কৰি থৈ দিছো হে ৰাম কিন্তু সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ যাহাৰ নিবাস সদা হৃদয় জিয় তাংক মনে সেৱয় মহন্তে অহৰ নিশে যিটো ব্যাপী আছাহি প্ৰপঞ্চ বিশেষে ময়ো সেই মতে কৰো সদা নমস্কাৰ যাহাৰ ইংগিতে হৈ বিশ্বৰ সংহাৰ
দক্ষৰ হৃদয়ে সেহি ঈশ্বৰ প্ৰধান তেহু সৰ্বময় সমস্ততে বিদ্যমান চাৰিবিধ প্ৰাণীৰ হৃদয় আকাশত অন্তৰ্যামী ৰূপে যিটো সদায় বেকত আর যিটো মহাপুৰুষ চৈতন্য বাসুদেৱ তাহান চৰণে অহৰ্নিশে কৰো হে দেৱী মই আচলতে যিজন ঈশ্বৰ পুৰুষ চৈতন্য ঈশ্বৰে সমস্ত জীৱৰ হৃদয়ত বসতি কৰি আছে উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিবিধ প্ৰাণী সকলোৰে অন্তৰত যিজন ভগৱন্ত পুৰুষ বাসুদেৱ বহি আছে যাৰ ইংগিতত সমস্ত জগত সংহাৰ হয় যিটো কাম মই কৰি আছো তেওঁৰ ইংগিতত গতিকে সকলোৰে ভিতৰত ঈশ্বৰ আছে কাৰণে সেইজন ঈশ্বৰৰ প্ৰতি সৰ্বদা মই শ্ৰদ্ধাশীল হৈ তেওঁৰ প্ৰতি সমৰ্পিত হৈ থাকো গতিকে মোৰ সেৱা চাৰিওবিধ প্ৰাণীৰ প্ৰতি সৰ্বদা গৈ থাকে গতিকে দক্ষও তাৰ পৰা ব্যতিৰেক নহয় গতিকে মই যিজন ঈশ্বৰক ধ্যানমগ্ন হৈ তাতে বহি আছিলো সেই ধ্যানমগ্ন হৈ বহি থকা ঈশ্বৰজনৰ প্ৰতি সেৱা কৰাতে দক্ষৰ প্ৰতিও মোৰ সেৱা কৰা গৈছে অকল কেৱল দক্ষ নহয় সমস্ত চাৰিবিধ প্ৰাণী উৰণ বুৰণ গজন ভ্ৰমণ সকলোৰ প্ৰতি মই শ্ৰদ্ধাশীল হৈ সেৱা হৈ বহি আছো তাত এই কথা দক্ষই মোক সোধাহেঁতেন বা এই কথা দক্ষই যদি অলপমান বিবেচনা কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় বিষয়টো ওলালেহেঁতেন বা তেওঁ জানিলেহেঁতেন কিন্তু তেওঁ যিহেতু নিজে মহন্ত বিশিষ্ট নহয় গতিকে তেওঁ এই কথাটো অনুভৱ কৰিব নোৱাৰিলে হে ৰাম মহা অহংকাৰী তজু পিতৃ প্ৰজাপতি নজানন্ত মহন্তৰ ইষব যুগুতি তোমাৰ অহংকাৰী পিতৃয়ে তেওঁতো নাজানিলে মহন্তসকলৰ এই যুগুতি তেওঁ বিচাৰ কৰিব নাজানিলে সেইখিনি বিচাৰ বুদ্ধি তেওঁৰ নাছিলে গতিকে মই যে পৰম চৈতন্যময় সমস্ত জগতৰ ঈশ্বৰ বাসুদেৱ কৃষ্ণ হৃদয়ত সৰ্বদা ধ্যান কৰি থাকো তেওঁৰ চৰণতে মই সমৰ্পিত হৈ থাকো এই কথা তোমাৰ পিতৃ দক্ষই নাজানিলে হে ৰাম এতেকে মোক সদা অনন্ত বিদ্বেষ পঢ়িলো তোমাত সবে কৰিয়াম নিষেষ আর শুনিও কহু তোমাত নিৰ্ণয় মোৰ মনে দক্ষ কচাহিবে নলাগৈ যদ্যপি তোমাৰ এইটো দেহৰ জনক নোযোৱাই তথাপিতো যোগ্য যাইবা হে দেৱী মই আৰু কওঁ শুনা তোমাক দুনাই দুনাই মই বাৰণ কৰিছো আকৌ কওঁ যে নিয়ম মতে আচলতে তুমি দক্ষ চাবই নালাগে চকুৰে যদিও তোমাৰ এই শৰীৰটোৰ তেওঁ জনক তোমাৰ নিচিনা এটা শৰীৰ তেওঁ সৃষ্টি কৰিছে তথাপিও মই ভাবো যে সেইজন পিতৃ আয়োজন কৰা এনে কোনো ধৰণৰ যজ্ঞত তুমি উপস্থিত থকাটো উচিত নহয় কাৰণ তেওঁ তোমাৰ স্বামী বা সেই স্বামীৰ যিটো মনোবৃত্তি বা আচৰণ সেইটোক তেওঁ বুজি নাপালে এজন মহন্তৰ আচৰণক তেওঁ কেতিয়াও ঢুকি নাপালে এতেকে তেনেকুৱা ব্যক্তিয়ে আয়োজন কৰা কোনো অনুষ্ঠানত যিমান আড়ম্বৰপূৰ্ণ অনুষ্ঠান হলেও তালৈকে যোৱাটো উচিত নহয় হে ৰাম তান অনুবৰ্তক সুহৃদ বন্ধুজন নুহিকে কদাপি যোগ্য তজু দৰ্শন যিহেতু আমাৰ দক্ষ পৰম বিদ্বেষী এতেকে অযোগ্য যাই বেচায়ো বিমৰিষী যদিও তাতে তোমাৰ সুহৃদসকল গোট খাব তুমি কৈছা তেওঁলোকক দেখিবা কিন্তু তথাপিও মই কওঁ যে তেওঁলোকক দৰ্শন কৰাটো তোমাৰ কাৰণে উচিত নহয় কিয় যে যিহেতু দক্ষ মোৰ পৰম বিদ্বেষী মোৰ শত্ৰু গতিকে তেনেকুৱা বিদ্বেষী এগৰাকীৰ ঘৰত যোৱাটো
কিমান যুক্তিসংগত হ'ব তুমি কিন্তু এবাৰ বিচাৰ কৰি চোৱা, তুমি নিজেই ভাবি চোৱা আৰু তুমি বিমৰিশি চোৱা বিষয়টো। আর গইল পূর্বে প্রজাপতি খবর যোগ্য ও নকরিল অপকার একো দক্ষক, তথাপি করিলা নিন্দা মাক অনেক, দেৱঋষিগণ সমে শুনায়া সভাক, সিটো বাক্য হবে মোৰ মৰ্ম কভে দিল, আর আজি অসমৰ মুখ যতে কবুলিল, আর জীবা পাহৰিলে ভৈল হবে ও সাক্ষাৎ, কৰিলন্ত দক্ষে যেন গৌৰৱ আমাত, ৰামুৰ বাক্য অতিক্ৰমী যেবে যাইবা চলি, মিলিবে তোমাৰ তথা অকাৰ্য সমূলি। গতিকে সেই সতী, ইয়াৰ পূৰ্বে যিখন যজ্ঞত মই দক্ষৰ যজ্ঞলৈ গৈছিলো, তাত কিন্তু মই দক্ষৰ কোনো ধৰণৰ অপকাৰ মই সাধন কৰা নাছিলো। মই মৌন হৈ মাত্ৰ ঈশ্বৰ চিন্তি তাত বহি আছিলো। সেইটোৱে মোৰ কাৰণে অপৰাধ বুলি তেওঁ গণ্য কৰিলে আৰু মোক তেওঁ ভৰা সমাজৰ মাজত, ঋষি সমাজৰ মাজত সমস্ত বিশ্ববাসীক শুনাই মোক যিমান তেওঁ অপমান কৰিলে, সেই কথা সুমৰিলে আজিও মোৰ মৰ্ম ভেদি যায়। গতিকে মোৰ ইমানখিনি মই তোমাক জনালো, আৰু ইমানখিনি জনাৰ পিছতো মোৰ বাধা নিষেধ অতিক্ৰমী তুমি যদি যাব খোজা, তেতিয়াহ'লে মই ক'লো তাত কিন্তু অকাৰ্যই হ'ব, তোমাৰ কাৰণে অমংগল হ'ব, এই কথা নিশ্চিত। আর হেন জানি নকৰিবা মনত বিষাদ, নাহি কিছু ভালো গইলে মিলিবে প্রমাদ। গতিকে এই কথা জানি তুমি মনত বিষাদ নকৰিবা হে সতী। মই ভাবো নগলেহে ভাল, গলে কিন্তু প্ৰমাদ মিলিব, তাত বৰ অথন্তৰ সৃষ্টি হ'ব। আর যদি মোর বাক্য ইটো দেখা অযুগুতি, ঐহার প্রমাণতে শুনা প্রাণ ক্ষতি, আর মহন্ত হব যদি সুহৃদ বান্ধৱ, কৰে অহংকাৰ অনুচিত পৰাভ, আর নোৱাৰে সহিবে বান্ধৱৰ অপমান, নধৰে শৰীৰ অসন্তোষেৰে প্ৰাণ, উদাসীন জনৰ অমান্য কিছু নাই, কুটুম্বৰ অৱজ্ঞাক সহন নজানে। শুনা সতী, যদি হে প্ৰাণসতী, মোৰ এই কথাবিলাকত তুমি যদি অযুক্তি বুলি ভাবিছা, বা এই কথা অযুক্তি বুলি ভাবি তুমি যদি তালৈ যাবও খোজা, তেতিয়াহ'লে এইটো ঠিক, মই তোমাক প্ৰমাণ দিওঁ যে মহন্তসকলৰ যিবিলাক সুহৃদ বান্ধৱ থাকে, মহন্তসকলৰ সুহৃদ, মহন্তসকলে, ভক্তসকলে, এই ভক্তসকলৰ এটা নিয়ম আছে, মহন্তসকলৰ এটা নিয়ম আছে। যদি কোনোবা ইষ্ট কুটুম্ব বা নিজৰ ব্যক্তিয়ে যদি কোনোবা মহন্তসকলক যদি কোনোবাই নিন্দা কৰে, সেই নিন্দা কিন্তু মহন্তসকলে সহ্য নকৰে, তাত তেওঁলোকে প্ৰাণ বিসৰ্জন দিয়ে। তেওঁলোকে তৎক্ষণাত দৰকাৰ হ'লে সেই স্থান পৰিত্যাগ কৰিব, অন্যথা তাতে প্ৰাণ ত্যাগ কৰিব। গতিকে উদাসীনসকলৰ কাৰণে একো নাই, কিন্তু কুটুম্বসকলৰ অৱজ্ঞা ইমান সহ্য কৰিব পৰা কিন্তু সহজ নহয়। হে ৰাম মহাপতিব্ৰতা তুমি আমাৰ সুন্দৰী, মহাগুণৱতী ৰূপৱতী কুলনাৰী, তুমি কেনে সহিবা দক্ষৰ অহংকাৰ, দেখিবা নোৱাৰিবা অমান্য আমাৰ। গতিকে তাতে আৰু তুমি হলা অত্যন্ত মোৰ পতিব্ৰতা হে সুন্দৰী, হে দেৱী, তুমিতো মহাগুণৱতী ৰূপৱতী, তুমি পৰম কুলনাৰী,
গতিকে তুমি কেনেকৈ দক্ষৰ অহংকাৰ সহ্য কৰিবা এইটো কিন্তু মোৰ সন্দেহ হৈছে। অন্ততঃ তুমি নোৱাৰিবা, তুমি মোৰ নিন্দা অন্ততঃ তাতে সহ্য কৰিব নোৱাৰা বুলি মই জানো। গতিকে তুমি সেইকাৰণে তুমি তালৈকে যোৱাটো মই নিবিচাৰোঁ। কাৰণ কোনো এগৰাকী পতিব্ৰতা নাৰীয়ে নিজৰ অৱমাননা সহ্য কৰিলেও স্বামীৰ অৱমাননা কোনো কাৰণত এগৰাকী পতিব্ৰতা নাৰীয়ে সহ্য নকৰে। লাগিলে সেই অৱমান তেওঁৰ পিতৃয়ে কৰক, লাগে অইন কোনোবাই কৰক। হে ৰাম এতেকে হইবে কত যুবৰ অথন্তৰ, নাহিকে কুশল হইবে সংকট প্ৰাণ, নোৱাৰিবা গইলে তৈতে প্ৰাণ ধৰিবা ক, পাছে শেষ মৰিবা তুমি তহিতে আমাক। মই জানো তুমি মোৰ অপমান সহ্য কৰিব নোৱাৰিবা, আৰু মোৰ অপমান শুনিলে তুমি হয়তো প্ৰাণ ধৰি থাকিব নোৱাৰিবা। গতিকে তোমাৰ প্ৰাণ সংকটত পৰিব হে দেৱী। তোমাৰ প্ৰাণ সংকটত পৰাটো মই কেতিয়াও নিবিচাৰোঁ, কাৰণ তোমাৰ স্বভাৱ, তোমাৰ চৰিত্ৰ মই জানো। তুমি সহ্য কৰিব নোৱাৰিবা, এতেকে তুমি মোৰ কথা কিন্তু পিছত তুমি স্মৰিব লাগিব। মই যে তোমাক বাৰণ কৰিছোঁ এই কথা তেতিয়া তোমাৰ মনলৈ আহিব। হে ৰাম বুলিলা অনেক আৰু নিষেধ বচন, নভৈলন্ত স্বচ্ছ মনে গুণী ত্ৰিলোচন, সতীৰ বিয়োগ দুয়ো মতে জানিলন্ত, ও নগৈলে ও শান্ত নোহে গৈলে মৰিবন্ত। শিৱই বুজি পালে, অনেক কথা তেওঁ বুজালে, কিন্তু তেওঁ দেখিলে যে যদিও তেওঁ সতীক বুজালে কিন্তু তেওঁৰ মন স্বচ্ছ নহ'ল। কাৰণ তেওঁ জানে যে যদি ইমান পিতৃৰ গৃহত অনুষ্ঠিত হোৱা ভব্য আয়োজনত যদি সতী নাযায়, তেতিয়াহ'লে ইয়াত তেওঁ সেই কথা সুমৰি সুমৰি ইয়াতো তেওঁৰ প্ৰাণ অৱস্থা নাইকিয়া হ'ব, আৰু যদি তালৈকে যায়ও কিবা কথা গ'লেও তাতে তেওঁৰ প্ৰাণৰ অথন্তৰ ঘটিব। গতিকে দু দিশৰ পৰাই সতীৰ অৱস্থা বেয়া হ'ল। এই কথা শিৱই গম পালে, মনত অনুমান কৰিব পাৰিলে যে এতিয়া গ'লেও শান্ত নহ'ব, নগ'লেও শান্ত নহ'ব, আৰু গ'লেও তেওঁ এতিয়া মৰিব। এই কথা শিৱই দেখিলে। আর বিমরিষি মৌন ভৈলা প্রভু পশুপতি, শুনিও কপাছে যেন করিলন্ত হতি। এইখিনি কথা কৈ শিৱ পুনৰ মৌন হৈ গ'ল। ইয়াৰ পিছত সতীয়ে কি কৰিলে সেই সম্বন্ধে শুনক। আর নুবুলিলা দেবী কিছু হরক উত্তর, ও মনত মিলিল অসন্তোষ নিৰন্তৰ, ভৈলা দ্বিধা ভাব সতী অথিৰ হৃদয়, মিলিৰ সংকট মনে উভয় সংশয়, সুহৃদ খবৰ দৰ্শন অভিলাষ, ও বিদায় নপায় মনে শংকৰক মনে ত্ৰাস, শংকৰৰ আজ্ঞা অতিক্ৰম হৈ দুখ, সুহৃদকনে দেখিলে নাহিকে সন্তোষ। এই কথা শুনি সতীৰ মন উগুল থুগুল লাগিলে, মনত সন্তুষ্টি নোহোৱা হ'ল, চঞ্চল হৈ গ'ল। কি কৰে এতিয়া? দ্বিধা বোধ তেওঁৰ মনলৈ আহিবলৈ ধৰিলে। দুদুল্যমান অৱস্থাত পৰিলে সতী। দুফালে যেন তেওঁৰ সংকট সন্মুখত বিদ্যমান হ'ল। সুহৃদসকলৰ দৰ্শন, ইমান দিনৰ মূৰত এগৰাকী বিবাহিত ছোৱালীবিলাকৰ বা আইসকলৰ এইটো এটা সদায় মনৰ অৱস্থা থাকে যে অনুষ্ঠান প্ৰতিষ্ঠান বিবাহ আদি কৰ্মত সকলোকে একেলগে লগ পাম, একেলগে মাত কথা দিম। গতিকে সুহৃদসকলৰ দৰ্শনৰ এটা অভিলাষ তেওঁলোকৰ থাকে। ইফালে নিজৰ স্বামীৰ পৰা তেওঁ বিদায় পোৱা নাই বা যাবলৈ তেওঁ অনুমতি পোৱা নাই। গতিকে
স্বামীৰ আজ্ঞা অতিক্ৰম কৰিলে দোষ হ'ব বুলিও তেওঁৰ মনত ধাৰণা হৈছে। সুহৃদসকলক নেদেখিলে মনত সন্তুষ্টি নহয়। এনেধৰণৰ এটা দুদুল্যমান অৱস্থাত সতী এতিয়া পৰিছে। হে ৰাম নোৱাৰিলা কৰিবা সতী একো সাৰ, কেৱলে গোসানী ক্ৰোধে জ্বলি লয় পাৰ। আইসকলৰ আটাইতকৈ সহজ ব্যৱস্থাটো আৰম্ভ হৈ গ'ল। এতিয়া একো সিদ্ধান্ত ল'ব নোৱাৰে, ভিতৰে ভিতৰে প্ৰচণ্ড খঙত জ্বলিবলৈ আৰম্ভ কৰিলে। কি কৰে এতিয়া? নিজৰ স্বামীৰ বাক্য এপেৰা পেলাব নোৱাৰে, আৰু ইফালে ঘৰৰ মানুহক একেলগে দেখাৰ যিটো অভিলাষ সেইটো লোভো সামৰিব নোৱাৰে, একো কৰিব নোৱাৰে। কি সিদ্ধান্ত ল'ব? তেওঁ যাব নে নেযায়, কি একো সিদ্ধান্ত ল'ব নোৱাৰে। গোসানীৰ ক্ৰোধে একদম জ্বলি মূৰত উঠিলে, দপ দপকে জুই জ্বলিবলৈ আৰম্ভ কৰিলে ক্ৰোধাগ্নি। উপায় নাপায় কি কৰিছে? আর কান্দিবে লাগিল স্নেহে আকুল ব্যাকুল, ও নাহি শ্ৰুতি বুদ্ধি যেন সাক্ষাতে বাতুল, ভৈলন্ত বিভল জৰে লুতকৰ ধাৰ, মিলিল মনত অসন্তোষ বাৰম্বাৰ। কি কৰিব এতিয়া? শ্ৰুতি বুদ্ধি হেৰুৱাই চিঞৰি 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 আকুল বিকুলকে বাগৰি ফুৰিব ধৰিলে, কান্দিব ধৰিলে, চকুৰে পানী নধৰা হ'ল। কি কৰিব মানে একদম অৱস্থা কাহিল। ইফালে কান্দিছে, সিফালে কান্দিছে, চিঞৰিছে, হাঁকে চিঞৰিছে, দেউতাকক মাতি মাতি কান্দিছে, মাকক মাতি মাতি কান্দিছে। এই অৱস্থা। আর কোন কর্ম করুৱে কেনে চিত্ত ধৰু, পিতৃগৃহে চলো বা শংকৰ পৰিহৰু। কি কাম কৰো মই এতিয়া? মই এতিয়া ঘৰলৈ যাওঁ নে নিজৰ স্বামীকে পৰিত্যাগ কৰো? তেওঁ দুদুল্যমান। এক প্ৰকাৰ মনেৰে ভাবে যি হয় হ'ব, আৰু মই মানুহটোকে এৰি মই ঘৰলৈ যাওঁ, তাতেই থাকিম। আকৌ এক প্ৰকাৰ ভাবে কি হ'ব, মইনো নিজৰ স্বামী যাক মই বৰণ কৰিছো তেওঁকনো এৰি মই থাকিব পাৰিমনে তাতে? এনেকুৱা ধৰণৰ ভাৱনাই তেওঁ ক্ৰীড়া কৰিবলৈ ধৰিলে। হে ৰাম মোৰ মহাবৈৰী ভৈলা হৰ নিজ স্বামী, কেৱলে ভান্তন্ত মাত্ৰ নজানো কিয়া হিমতে নানা বিমৰিষি মহামায়া, ক্ৰোধ দৃষ্টি শংকৰক আছিল ছায়া। এইবুলি তেওঁ ভাবিলে যে মোৰ এই স্বামী হৰ মোৰ মহাশত্ৰু হ'ল, সদায় মোক এনেকে ভান্দি ভান্দি মিছা কথা কৈ কৈ মোক এনেকে জ্বালাতান কৰি। হে ৰাম সেহি নয় দেৱী ক্ৰোধে শংকৰক শান্ত, কেৱলে সঘনে মাত্ৰ নিশ্বাসতে যন্ত। এই ধৰণে তেওঁ শংকৰৰ প্ৰতি ক্ৰোধান্বিত দৃষ্টিৰে চাই থাকিলে। ঘনে ঘনে নিশ্বাস কাঢ়িব ধৰিলে মহামায়া সতীয়ে শংকৰৰ প্ৰতি চাই, যে এয়া চাগে মোক ভান্দিছে, তেওঁ মোৰ শত্ৰু হৈছে, মোৰ পিতৃগৃহলৈ মোক যাবলৈ নিদিয়ে। এই বুলি নিজৰ স্বামীৰ প্ৰতি ক্ৰোধান্বিত হৈ মহামায়াই তেওঁৰ প্ৰতি কোপ দৃষ্টিৰে চাই ঘনে ঘনে নিশ্বাস তেজি চাই থাকিবলৈ ধৰিলে। প্ৰভুসকল, অত্যন্ত বেলেগ ধৰণৰ এটা অনুভূতি আপোনালোকে নিশ্চয় জানিছে। আৰু এই কথা আচলতে যদিও আমি কৈছো, অন্তৰৰ পৰা আচলতে শোকে খুন্দা মাৰি ধৰিছে যে এনেকুৱা পৰিস্থিতি আমাৰ প্ৰতিগৰাকী বিবাহিত ছোৱালীৰ ক্ষেত্ৰত হ'ব পাৰে। কাৰণ তেওঁলোকৰ জীৱনতো এনেকুৱা ধৰণৰ হয়তো পৰিঘটনাই কাৰোবাক ক্ৰীড়া কৰিব পাৰে। এই কথা মানৱ জাতিৰ জীৱনত হ'ব পৰাকে তাৰ পৰা কি ধৰণৰ অৱস্থা হ'ব পাৰে, স্বামীৰ হাক বচন নুশুনি পত্নীসকলে নিজৰ ময়মতালিৰে কৰা কাৰ্যৰ কি পৰিণতি হ'ব পাৰে, এই কথা ভাগৱত শাস্ত্ৰই দৰ্শন কৰাইছে। গতিকে ইয়াৰ পিছত সতীয়ে কি সিদ্ধান্ত ল'লে সেইটো চাবলগীয়া বা শুনিবলগীয়া। গতিকে সেই সম্পৰ্কে আমি পুনৰ আলোচনা কৰিম। পৰৱৰ্তীত নিশ্চয় এই কথা আমি আপোনালোকৰ আগত জ্ঞাত কৰিম। আজিলে ইমানতে বিৰাম দিলোঁ। আৰু আজিৰ দিনটোত যিসকলৰ শুভ দিন আছিলে, জন্মদিন আছিলে, আপোনালোক সকলোৰে প্ৰতি আশীৰ্বাদ প্ৰদান কৰিলোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আপোনালোকৰ সকলোৰে কুশল মংগল হওক। আৰু
ভগৱন্ত পুৰুষে সকলোকে কল্যাণ দৃষ্টিৰে চাওক আৰু যিসকল শ্ৰোতাই মোৰ এই কৃষ্ণ কথা নিৰন্তৰ শুনি আছে আপোনাক সকলোকে ভগৱন্ত পুৰুষে কৃপা দৃষ্টি কৰক এই প্ৰাৰ্থনাৰে আজিৰ বাণী ইমানতে বিৰাম দিলোঁ কৃষ্ণ